নমস্কাৰ। এদিনাখন ব্যাসদেৱে বদৰিকা আশ্ৰমত ঘূৰি পাকি আছে। তেখেতৰ মনটো উগুল থুগুল, কোনো শান্তি নাই। তেখেতে চিন্তা কৰি আছে, কি দুখত মই ইমান দুখ, মনত মোৰ কিয় অশান্তি। ইয়াৰ যিটো উত্তৰ, তেওঁ উত্তৰটো পোৱা নাই, কিয় জীৱনত অশান্তি ভোগ কৰিবলগীয়া হৈছে। ঠিক সেই সময়তে দেৱৰ্ষি নাৰদ আহি উপস্থিত হ'ল। আৰু দেৱৰ্ষি নাৰদে তেখেতৰ ভিতৰৰ সমস্যাটো বুজি পাইছে। তথাপিও দেৱৰ্ষি নাৰদে সুধিছে, হে ঋষিবৰ, আপুনি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখিলে, বেদৰ শাখা ভাগ ভাগ কৰি লিখিলে, তথাপিও আপোনাৰ ভিতৰত কিয় অশান্তি? তেতিয়া ব্যাসদেৱে দেৱৰ্ষি নাৰদক কৈছিল, হে ঋষিবৰ, আপুনি সৰ্বজ্ঞাতা, সকলো জানে, বুদ্ধিৰ সাগৰ। গতিকে এই প্ৰশ্নটো আপোনাকহে সুধিব লাগিছিল। মই ইমান শাস্ত্ৰ ৰচনা কৰাৰ পিছতো মোৰ মনত কোনোপধ্যে শান্তি নাই। ইয়াৰ কাৰণটো আপুনি মোক কৃপা কৰি কওক। তেতিয়া দেৱৰ্ষি নাৰদে ব্যাসদেৱক ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সি কৰিলা সবে জগতকে নাশ। গৰিহিত কৰ্মক কৰিলা ধৰ্ম বুলি, তোমাহাৰ অৰ্থে জীৱ নাখিল সমূহ। হে ব্যাসদেৱ, তুমি অগাধ জ্ঞানী ব্যক্তি, কিন্তু তুমি জগতৰ হিতৰ কাৰণে, জগতৰ কল্যাণৰ কাৰণে কোনো ধৰণৰ কথা নিলিখিলা। পশু পক্ষী বলি বিধানৰ কথা তুমি লিখিলা, আৰু ইয়াৰ দোষতে তুমি আজি মনত শান্তি পাবলগীয়া হৈছে। যদি তুমি ভিতৰত শান্তি পাব লাগে, তেনেহ'লে কৃষ্ণ গুণনাম সম্বলিত এনেকুৱা এখন গ্ৰন্থ শাস্ত্ৰ লিখা, যিখন শাস্ত্ৰৰ জৰিয়তে তোমাৰ ভিতৰত সমস্ত কৰ্মজৰ দূৰ হৈ আনন্দ আহিব পাৰে। গতিকে মৰ উপদেশে লিখা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। ব্যাসদেৱক দেৱৰ্ষি নাৰদে ভাগৱত গ্ৰন্থ লিখাৰ উপদেশ দি স্বৰ্গত প্ৰৱেশ কৰিল। আৰু ব্যাসদেৱে এই কথাটো ভিতৰত ধৰি লৈ তেওঁ ধ্যান আৰম্ভ কৰি দিলে। কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়ত কৃষ্ণ পদে খিল বিদ্যমান। বাম কাষে মায়া দুখী নত ভক্তি মাও, দেখি ব্যাস ঋষিৰৰ মাংস ভৈল গাও। মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলাৱন্ত, দুহান মধ্যত আছা দেৱ ভগৱন্ত। বন্ধৰ মক্ষৰ হেতু দেখি ব্যাস ঋষি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা লিখি। ব্যাসদেৱে ধ্যান কৰাৰ লগে লগে ভগৱান কৃষ্ণৰ মূৰ্তিটো দেখিলে, আৰু কাষত বাম কাষে মায়া, সোঁ কাষে ভক্তিমাওক দেখিলে। আৰু দুয়োটাৰ ধৰ্ম কি? মায়াই এই জগতত মানুহবিলাকক সংসাৰত বান্ধে আৰু ভকতি মাতৃক খুলি দিয়ে। যদি জীৱবিলাক মুক্ত হ'ব লাগে, ভকতি মাতৃত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আৰু যদি মানুহবিলাক সংসাৰ ধৰ্মত বান্ধ খাব বিচাৰে, সংসাৰত বান্ধ খাব বিচাৰে, তেনেহ'লে এই মায়া মাতৃৰ আশ্ৰয়ৰ জৰিয়তে ব্যক্তিসকলে সংসাৰত বান্ধ খায়। এই কথাটো বুজি জগতৰ কল্যাণ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা লিখি, তেওঁ ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। ধন্যবাদ।